ইমান কমেণ্ট আহি আছে যে লং ফ্ৰক লাগে, হাত দীঘল লাগে ঠাণ্ডাত পিন্ধিবৰ কাৰণে। সেইকাৰণে মই এটা পিন্ধিছোঁ বাৰু, ভালকৈ মই দুপাট্টাখন লৈ আছোঁ কাৰণে এনেকৈ দেখাই দিছোঁ আপোনালোকক। কিন্তু দুপাট্টা নাহে বাৰু, মই এনেই লৈ লৈছোঁ ওপৰত। আৰু বহুত বেছি ধুনীয়া হয় কোৱালিটি। মই টেগ কৰি দিছোঁ প্ৰডাক্টটো, লগতে ইনষ্টাগ্ৰামত চাই থাকিলে লিংক বুলি কমেণ্ট কৰি দিব দেই। ওলাই মেলি যাওঁ যিহেতু, অকণমান ওলাই গৈছিলোঁ, ভাবিলোঁ মই ভিডিঅ'খিনি ইয়াতে টেগ কৰি দিওঁ। আপোনালোকে গম নাপায় চাগে, তথাপিতো মই এনেই কৈ দিছোঁ যে মোৰ মানে ঘৰৰ মানুহ আহিছে, ফাদাৰ ইন ল, মাদাৰ ইন ল, লগতে মোৰ বা এগৰাকী, জিমি বা, আমাৰ বাৰ এগৰাকী বা হয়, তেওঁৱে আহিছে। আৰু আমি অকণমান আজি ওলাই গৈছিলোঁ, তাক অকণমানকৈ দেখাই দিলোঁ, যিহেতু তেওঁলোকক অকণমান ফুৰালেহে ভাল লাগে ন, সেইকাৰণে। আৰু এইফালে বেগ কালেকশ্যনৰ পৰা আদি কৰি বহুত কিবাকিবি, উইণ্টাৰ কালেকশ্যন বহুত আহিছিলে। মই উইণ্টাৰ কালেকশ্যন অলৰেডি দেখাই আছোঁ অনলাইনৰ পৰা, সেইকাৰণে আৰু বাকীবোৰত দেখাই থকা নাই। আম্মাহঁতৰ কাৰণে চুৱেটাৰ, লগতে আব্বাৰ কাৰণে এনেধৰণে চাই আছিলোঁ, আৰু বেটাৰ কাৰণে মোজা লোৱা হ'ল। তো সেয়াই আৰু বাৰু আজিৰ মিনি ব্লগটো এনেকৈ শেষ কৰিলোঁ। আপোনালোকক বাৰু বাকী ভিডিঅ'জবোৰ দি থাকিম, চাই থাকিব খালি, বাই।